নমস্কাৰ সকলোকে আমাৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। মই হৈছোঁ পবিত্ৰ বৰা আৰু আপোনালোকে চাই আছে ষ্টাডি উইথ পবিত্ৰ। আজিৰ ভিডিঅ'টোত আমি অন্য কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন লৈ আহিছোঁ, গতিকে সকলোৱে শেষলৈকে চাব। যিসকলে আমাৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই সেইসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিব। তেন্তে বেছি দেৰি নকৰি আমি কুৱেশ্যনৰ মাজলৈ যাব বিচাৰিছোঁ। আজিৰ প্ৰথম কুৱেশ্যনটো হৈছে, কিমান বছৰৰ মূৰে মূৰে কুম্ভ মেলা অনুষ্ঠিত হয়? অপশ্যন এ 4 বছৰ, অপশ্যন বি 2 বছৰ, অপশ্যন চি 12 বছৰ, অপশ্যন ডি 1 বছৰ। শুদ্ধ উত্তৰটো কমেণ্ট কৰা। শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি 12 বছৰ। কুম্ভ মেলা 12 বছৰৰ মূৰে মূৰে অনুষ্ঠিত হয়। আমি তাৰ পিছৰ কুৱেশ্যনটো লৈ আহিছোঁ। 2 নম্বৰ কুৱেশ্যন সুধিছে, কোনখন দেশত ইউটিউব নিষিদ্ধ? অপশ্যন এ চীন দেশত, অপশ্যন বি বাংলাদেশত, অপশ্যন চি অষ্ট্ৰেলিয়াত, অপশ্যন ডি জাপানত। শুদ্ধ উত্তৰটো কমেণ্ট কৰা। শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ চীন দেশত। চীন দেশত ইউটিউব নিষিদ্ধ। আমি তাৰ পিছৰ কুৱেশ্যনটো লৈ আহিছোঁ। 3 নম্বৰ কুৱেশ্যনটো সুধিছে, কোনটো চৰাইৰ কণী আটাইতকৈ ডাঙৰ? অপশ্যন এ হাঁহ, অপশ্যন বি উট পক্ষী, অপশ্যন চি কুকুৰা, অপশ্যন ডি কপৌ। ইয়াৰ কোনটো শুদ্ধ উত্তৰ সকলোৱে কমেণ্ট কৰা। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি উট পক্ষী। উট পক্ষীৰ কণী আটাইতকৈ ডাঙৰ। আমি তাৰ পিছৰ কুৱেশ্যনটো লৈ আহিছোঁ। তাৰ পিছৰ 4 নম্বৰ কুৱেশ্যনটো সুধিছে, ভাৰতৰ কোনখন ৰাজ্যত থৰ মৰুভূমি আছে? অপশ্যন এ কেৰেলা, অপশ্যন বি উত্তৰ প্ৰদেশ, অপশ্যন চি পশ্চিম বংগ, অপশ্যন ডি ৰাজস্থান। শুদ্ধ উত্তৰটো কমেণ্ট কৰা সকলোৱে। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি ৰাজস্থান। ভাৰতৰ ৰাজস্থানত থৰ মৰুভূমি আছে। আমি তাৰ পিছৰ 5 নম্বৰ কুৱেশ্যনটো লৈ আহিছোঁ। 5 নম্বৰ কুৱেশ্যন সুধিছে, কাগজ সৰ্বপ্ৰথম কোনখন দেশত আৱিষ্কাৰ হৈছিল? অপশ্যন এ ভাৰত, অপশ্যন বি বাংলাদেশ, অপশ্যন চি চীন আৰু অপশ্যন ডি আমেৰিকা। শুদ্ধ উত্তৰটো কমেণ্ট কৰা সকলোৱে। শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি চীন। কাগজ সৰ্বপ্ৰথম চীন দেশত আৱিষ্কাৰ হৈছিল। আমি তাৰ পিছৰ 6 নম্বৰ কুৱেশ্যনটো লৈ আহিছোঁ। 6 নম্বৰ কুৱেশ্যন সুধিছে, কম্পিউটাৰৰ মগজু বুলি কাক কোৱা হয়? অপশ্যন এ CPU, অপশ্যন বি মাউচ, অপশ্যন চি মনিটৰ, অপশ্যন ডি কীবৰ্ড। ইয়াৰ কোনটো শুদ্ধ হয় কমেণ্ট কৰা সকলোৱে। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ CPU। ইয়াৰ পিছৰ কুৱেশ্যনটোলৈ যাব বিচাৰিছোঁ। আমি তাৰ পিছৰ 7 নম্বৰ কুৱেশ্যনটো লৈ আহিছোঁ। কুৱেশ্যনটো সুধিছে, মাউণ্ট এভাৰেষ্ট আৰোহণ কৰা প্ৰথম মহিলা কোন? মাউণ্ট এভাৰেষ্ট আৰোহণ কৰা প্ৰথম মহিলা কোন? অপশ্যন এ বাসুন্দৰী পাল, অপশ্যন বি জুনকো টাবে, অপশ্যন চি সন্তোষ যাদৱ, অপশ্যন ডি অৰুণিমা সিনহা। ইয়াৰ শুদ্ধ উত্তৰটো কমেণ্ট কৰা। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি জুনকো টাবে। তেখেত হৈছে মাউণ্ট এভাৰেষ্ট আৰোহণ কৰা প্ৰথম মহিলা। আমি তাৰ পিছৰ কুৱেশ্যনলৈ আহিছোঁ। তাৰ পিছৰ 8 নম্বৰ কুৱেশ্যন সুধিছে, শ্ৰমিক দিৱস কেতিয়া পালন কৰা হয়? অপশ্যন এ 20 জুন, অপশ্যন বি 17 জানুৱাৰী, অপশ্যন চি 1 এপ্ৰিল, অপশ্যন ডি 1 মে। শুদ্ধ উত্তৰটো কমেণ্ট কৰা। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি 1 মে। 1 মে তাৰিখে শ্ৰমিক দিৱস পালন কৰা হয়। আমি তাৰ পিছৰ 9 নম্বৰ কুৱেশ্যনটো লৈ আহিছোঁ। 9 নম্বৰ কুৱেশ্যন সুধিছে, ইউনেস্কোৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? অপশ্যন এ পেৰিছ, অপশ্যন বি জেনেভা, অপশ্যন চি নিউয়ৰ্ক, অপশ্যন ডি লণ্ডন। শুদ্ধ উত্তৰটো কমেণ্ট কৰা। শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ পেৰিছ। আমি তাৰ পিছৰ 10 নম্বৰ কুৱেশ্যনলৈ আহিছোঁ। তাৰ পিছৰ 10 নম্বৰ কুৱেশ্যনটো সুধিছে, বিশ্ব স্বাস্থ্য সংস্থাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? অপশ্যন এ পেৰিছ, অপশ্যন বি জেনেভা, অপশ্যন চি নিউয়ৰ্ক, অপশ্যন ডি লণ্ডন। শুদ্ধ উত্তৰটো কমেণ্ট কৰা।
শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি জেনেভা। জেনেভাত বিশ্ব স্বাস্থ্য সংস্থা, যাক WHO বুলি কোৱা হয়, তাৰ মুখ্য কাৰ্যালয় অৱস্থিত। তাৰ পিছৰ কুৱেশ্যনটো লৈ আহিছোঁ। 11 নম্বৰ কুৱেশ্যনটো সুধিছে, ভূমিকম্প জুখিবলৈ ব্যৱহাৰ কৰা যন্ত্ৰটোৰ নাম কি? অপশ্যন এ এনিমোমিটাৰ, অপশ্যন বি থাৰ্মোমিটাৰ, অপশ্যন চি চিছমোগ্ৰাফ, অপশ্যন ডি ওপৰৰ এটাও নহয়। শুদ্ধ উত্তৰটো কোনটো হয়? শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি চিছমোগ্ৰাফ। ভূমিকম্প জুখিবলৈ ব্যৱহাৰ কৰা যন্ত্ৰটোৰ নাম হৈছে চিছমোগ্ৰাফ। আমি তাৰ পিছৰ কুৱেশ্যনটো লৈ আহিছোঁ। তাৰপিছত 12 নম্বৰ কুৱেশ্যনটো সুধিছে, শব্দৰ তীব্ৰতা জুখিবলৈ কি একক ব্যৱহাৰ কৰা হয়? অপশ্যন এ ডেচিবেল, অপশ্যন বি পাস্কেল, অপশ্যন চি এম্পিয়াৰ, অপশ্যন ডি ডিগ্ৰী। ইয়াৰ কোনটো শুদ্ধ হয় কমেণ্ট কৰা। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ডেচিবেল। শব্দৰ তীব্ৰতা জুখিবলৈ ডেচিবেল একক ব্যৱহাৰ কৰা হয়। আমি তাৰ পিছত আহিছোঁ 13 নম্বৰ কুৱেশ্যনটোলৈ। কুৱেশ্যনটো সুধিছে, জাতিসংঘ কেতিয়া প্ৰতিষ্ঠা হৈছিল? অপশ্যন এ 1919 চনত, অপশ্যন বি 1930 চনত, অপশ্যন চি 1942 চনত, অপশ্যন ডি 1945 চনত। ইয়াৰ শুদ্ধ উত্তৰটো কমেণ্ট কৰা। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি 1945 চন। 1945 চনত জাতিসংঘ প্ৰতিষ্ঠা হৈছিল। তাৰ পিছৰ কুৱেশ্যনটো সুধিছে, তাৰ পিছৰ 14 নম্বৰ কুৱেশ্যন সুধিছে, অসমৰ কোনখন ঠাইক অগ্নিগড়ৰ চহৰ বুলি কোৱা হয়? অপশ্যন এ তেজপুৰ, অপশ্যন বি যোৰহাট, অপশ্যন চি দেৰগাঁও, অপশ্যন ডি শুৱালকুছি। ইয়াৰ শুদ্ধ উত্তৰটো কমেণ্ট কৰা। শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ তেজপুৰ। তেজপুৰক অগ্নিগড়ৰ চহৰ বুলি কোৱা হয়। আমি তাৰ পিছত আহিছোঁ 15 নম্বৰ কুৱেশ্যনটোলৈ। 15 নম্বৰ কুৱেশ্যন সুধিছে, সৌৰজগতৰ আটাইতকৈ শীতল গ্ৰহ কোনটো? অপশ্যন এ নেপচুন, অপশ্যন বি ইউৰেনাছ, অপশ্যন চি বুধ গ্ৰহ, অপশ্যন ডি শুক্ৰ গ্ৰহ। ইয়াৰ শুদ্ধ উত্তৰ কোনটো হয় কমেণ্ট কৰা। শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ইউৰেনাছ। ইউৰেনাছ হৈছে সৌৰজগতৰ আটাইতকৈ শীতল গ্ৰহ। এইকেইটা আছিল আজিৰ কুৱেশ্যন। আজিৰ কুৱেশ্যনসমূহ তোমালোকে চাই কেনেকুৱা পালা সকলোৱে কমেণ্ট কৰি জনাবা। যদি ফেচবুকত চাই আছা তেন্তে আমাৰ পেজখন ফ'ল' কৰিবা। যদি ইউটিউবত চাই আছা তেন্তে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থবা এনেধৰণৰ কুৱেশ্যন সদায় পাই থাকিবৰ বাবে। আৰু যদি তোমালোকে টেলিগ্ৰামত জইন হ'ব বিচাৰা তেন্তে ডেছক্ৰিপশ্যনতে টেলিগ্ৰাম আৰু হোৱাটছআপ লিংকো দিয়া আছে, আৰু ফেচবুকৰ লিংকো দিয়ে, যিহেতু ইয়াত পাই যাবা। গতিকে সকলো তাত গৈ কমেণ্ট কৰিবা বা মেছেজ কৰিবা। তেন্তে আজিলৈ ইমানে, ধন্যবাদ।